আজি আমি পিকনিক খাম। ঘৰৰ ওচৰৰ বৰমাহঁতৰ লগত পিকনিক এটা খাম। ওলাইতো যাব নোৱাৰোঁ, সেইবাবে ঘৰৰ ওচৰতে কাৰোবাৰ ঘৰতে খাম আৰু মানে চোতাল পিকনিক বুলি ক'ম, কিয়নো আমি ওলাই যাব নোৱাৰোঁ, যিহেতু SOP নতুনকৈ দিছে, দূৰলৈও যাব নোৱাৰোঁ। আৰু সেইবাবে সুমন বা মই বৰমা বজাৰ কৰিব আহিলোঁ। আৰু গোলাঘাটত সেইদিনা হৈ যোৱা এক্সিডেণ্টটোত যিসকল লোকৰ মৃত্যু হ'ল, তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ আত্মাই সদ্গতি লাভ কৰক। বৰ নহ'বলগীয়া ঘটনা এটা নতুন বছৰটোত হৈ গ'ল। সঁচাকৈ মানে ভাবিলে বহুত বেছি দুখ লাগে। আৰু আপোনালোকো ভালকৈ গাড়ী চলাব গাইজ, বৰ স্পীডত গাড়ী নচলাব। আৰু এয়া আমি বজাৰ কৰিবলৈ আহি পালোহি জয়ানগৰ। আৰু এতিয়া মিঠাই ল'ব লাগিব, পনীৰ ল'ব লাগিব, এইবিলাক লৈ লওঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যাব শেষলৈকে। আৰু এতিয়া সকলো মানুহ আহিলে ইয়াতে, মানে বৰমাহঁতৰ ঘৰলৈ আহিলে, বৰমাহঁতৰ ঘৰত এইফালে জুই জ্বলাই দিলোঁ। আৰু মেইন ৰান্ধনীত আছে মই, বৌ, বৰমাহঁতৰ বৌ, সকলো মিলি এইফালে দাইল পাতি দিছোঁ। আৰু এইফালে পূৰা চালাড কাটি আছে আৰু পূৰা গান লাগি আছে, দেখিছেনে DJ কেইটাত। এইফালে আমাৰ নুপুৰে কৈছে ভিডিঅ' কৰিছা নি, মই তেন্তে লৰাই দিওঁ দিয়া অকণমান। তাই বেচেৰি অকণমানি বেবী এটা হৈছে অলপ দিনৰ আগত, সেইবাবে তাইক এইবিলাক কাম কৰিব দিয়া নাই। আৰু তাই বেবীটো এয়া বৰমাই লৈ আছে, এইফালে বৰমা বহি আছে। এইফালে আমাৰ কিটু মাইনা, তাই অকলে পূৰা ভুজিয়া খাই আছে, দেখিছেনে। আৰু এইফালে খানা হৈছে, আমাৰ মেইন ৰান্ধনী এয়া দেই, মাতো বৌ। তাৰপাছতে আমি গোটেইখিনি বহি আছোঁ। আৰু আমাৰ এইফালে কচুগুটি আহি পাই গ'ল বায়েকহঁতৰ ওচৰ। আৰু এইফালে খানা বনাই আছোঁ মই আৰু মাতো বৌয়ে। আমাৰ হেল্পাৰ হৈছে সুমন বা, বৌহঁত, খুৰীহঁত চব হেল্প কৰি দিছে। আৰু ময়ো মোৰ যিটো কাম আছিলে মই সেইখিনি কাম কৰিছোঁ। মোক চিঞৰি আছে যে লৰাহি কেৰাহী, নহ'লে তেল পকিছে পূৰা ধুনীয়াকৈ। আৰু এইফালে আমাৰ এওঁ আৰু খুৰা মেলি মাংস পুৰি আছে, যিহেতু ব্ৰইলাৰ আৰু গাহৰি অনা হৈছে পুৰিবৰ বাবে, লোকেল চিকেন আনিছে গ্ৰেভিৰ বাবে। এইখিনি গোটেইখিনি কাম কৰা হৈছে। এইফালে একদম পূৰা ফূৰ্তি লাগিছে সঁচাকৈ। ঘৰৰ ওচৰৰ মানুহবিলাকৰ লগতো পিকনিক খাই বেয়া নালাগে, কিন্তু ভাল লাগে। এইফালে বৌয়ে বনাইছে বেঙেনা চব্জি আৰু মই বনাইছোঁ চিকেন। আৰু খাবলৈ কেনেকুৱা হয় নাজানো, কিন্তু ইমান মানুহৰ বাবে প্ৰথমবাৰৰ বাবে বনাইছোঁ, আৰু তাতে ৰাইজৰ বাবে। খাবলৈ ভাল হ'ব বুলি আশা কৰিয়ে বনাই আছোঁ। এইফালে মাংস ধুনীয়াকৈ পুৰিয়ে আছে বাৰু। মাংস খাবলৈ পাওঁ নাপাওঁ নাজানো, কিন্তু মই ইমান মোৰ ইচ্ছা নাই বাৰু আজি পোৰা মাংস খাবলৈ। পোৰা মাংস খাই মোৰ আমনি লাগিছে। এইফালে মাতো বৈ ধুনীয়াকৈ বনাই আছে, ময়ো বনাই আছোঁ, আৰু চবেই হাঁহি দি দিছে। আৰু এইফালে কৃষ্ণা বৌয়ে পূৰা যোগাৰ কৰিছে। আৰু আজি পিকনিকটোৰ বাবে কৃষ্ণা বৌক বহুত বেছি ধন্যবাদ। তেওঁ প্ৰথমতে উলিয়ালে কথাখিনি, তাৰপিছতে হৈ গ'ল আৰু। এইফালে সকলোবিলাক বহি আছে আৰু একদম বাচ্ছা পাৰ্টি, কি ফূৰ্তি তাহাঁতৰ। আৰু এইফালে গাহৰি ব্ৰইলাৰ লগতে পুৰি দিছে। আৰু ষ্টেণ্ডটো কিন্তু আমাৰ ঘৰৰ, আমি নতুন বছৰত এনেকুৱা এটা ধুনীয়া ষ্টেণ্ড বনাই লৈছোঁ অকল মাংস পুৰি খাবৰ বাবে। আজি পিছে মই ইমান আৰু এইফালে মাংস পুৰি আছে। আৰু মাংসৰ পৰা প্ৰচেছটো দেখিলে নে আপোনালোকে, ইমান ধুনীয়াকৈ মাংসখিনি পুৰিছে। কিন্তু মই নাখালোঁ, কিয় জানেনে, ব্ৰইলাৰ আৰু গাহৰি দুইখিনি মানে একলগ হৈ যোৱা লিখা হৈ গোটেই ভিডিঅ'টোত ভইচ অভাৰ দিবলগীয়া এইটো কাৰণে হৈছে, কাৰণ DJ লাগি আছে, পূৰা ধুনীয়াকৈ গান বাজি আছে, সেয়া দেখিছেনে। আৰু DJ বক্সকেইটা আমাৰ ঘৰৰ আনিলোঁ, আনি পিনি ইয়াতে গান লগাই আছোঁ। আৰু এইফালে ফাৰ্ষ্ট কোটা বাচ্ছা পাৰ্টিক খাবলৈ দিছোঁ। চবেই মানে কৈছে আৰু মোক দিয়া নে পোৱালিখিনি বহুত মৰম লগা। আৰু এইফালে ডাঙৰকৈ দি দিছোঁ। আৰু এতিয়া আমি খাব লৈছোঁ। আমি মানে যিখিনি এৰেঞ্জ কৰিছিলোঁ পাৰ্টিটো, আৰু বৰমাহঁতৰ লগতে খাই দিছোঁ। এইফালে খুৰীয়ে বহুত হেল্প কৰিলে। এইফালে মাতো বৌটো আমাৰ মেইন ৰান্ধনী। বাকী আমি খাই লওঁ তেন্তে, আপোনালোকে ভিডিঅ'টো চাই থাকিব, কেনেকুৱা পাইছে জনাবা। আৰু আজি আমাৰ খানাত একদম চিম্পুলকৈ এনেকৈ আছিলে, লোকেল মাছ, চালাড, বেঙেনা ভাজি, পনীৰ, কিছুমান বস্তু ল'বলৈকে থাকি গ'ল জানেনে। অকণমান হ'লেও দেখাই দিছোঁ আপোনালোকক, চাই থাকিব তেন্তে। আৰু একদম শেষত আমি আজি পিকনিকটো এনেকৈ সামৰি দিছোঁ। আৰু একদম পূৰা বঢ়িয়াকৈ নাচিছোঁ, অকণমান ফূৰ্তি কৰিছোঁ অকণমান। আচলতে নাচ গানৰ মাজেহে পিকনিকটো মানে কমপ্লিট হয়, নে কি কয়। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আমি ৰাতিপুৱা আকৌ ওলাই আহিছোঁ অকণমান ফুৰিবলৈ বুলি। আজি গৈ আছোঁ মাৰ মামা ঘৰলৈ। মা হাই হাই, পক্ষী হাই গুড মৰ্ণিং সকলোলৈ। আমি ফুৰিব যাওঁ। আৰু এইফালে আমাৰ তিনিআলি ইমান চিনু গুড মৰ্ণিং। হাই কৈ দিয়া আকৌ।
আজি মামা কাকাৰ ঘৰত আহিও খানাৰ আয়োজন কচুৰ পৰা লাই শাকৰ পৰা সকলোবিলাক ঘৰৰ বস্তু ওলকবিও ঘৰৰ হেনো চববিলাক ঘৰৰ আৰু ধুনীয়াকৈ কাটি আছোঁ মাহঁত অকণমান ওলাই গৈছে আহিব আৰু মাহঁত এতিয়া তাৰপাছতে মাহঁত আহি পাই কাটি বাচি দিলে লগতে মানে কামখিনি আৰু এইফালে মই একদম পূৰা মাংস বনোৱাত ৰেডি মানে বনাই আছোঁ আৰু কি কৰিব আৰু বনাব জানিলে এটা ডাঙৰ বিপদ আলহী ঘৰত গৈও বনাব লাগে একো নাই মই বনাই ভাল পাওঁ সেইটো এটা মোৰ মানে ফেভৰেট কাম বুলিয়ে ক'ব পাৰি এইফালে মামী আইতাই কচু পাতত চুঙাত দিছিলে চুঙাত দিছিলে বহুত বেছি টেষ্টি আছিল কচু চুঙাত দিয়াখিনি আপোনালোকেও নাই এনেকৈ যদি খোৱা নাই কচু চুঙাত দি খাই চাব আৰু এতিয়া ফাইনেলি আমি খাবলৈ ল'লোঁ কলপাতত খাম বুলি কৈছিলোঁ কিন্তু কলপাতত খাবলৈ নালাগে ক'লে এনেকৈ খালোঁ আৰু কলপাতত খোৱাৰো মানে টেষ্টটো বেলেগ ন এইফালে ডাঙৰ মামী তেওঁ একদম পূৰা মাংস পিটাই আছে মামী নাহৰকটীয়াত থাকে আমি অহাৰ কাৰণে একদম লৰি ঢাপৰি আহিছে আচলতে এইবিলাকেই মৰম আৰু নে কি কয় এইফালে লাই শাকে খাবলৈ পাইছোঁ আৰু আজি সঁচাকৈ লাই শাকখিনি বৰ টেষ্টি হৈছিলে মাংসতকৈ যে লাই শাকৰ সোৱাদটোৱে বেলেগ ওলাইছোঁ গাইছ চবে হাই এটা দি দিয়ক এলে চবকে দেখাইছে হেলা এটা যাব নেকি আমাৰ ঘৰলৈ চন্দ্ৰলৈ নাযাওঁ দে মোৰ ঘৰলৈ যাম আয়া কঁকাল আপেলটো আপেলক এইফালে এটা কেনেকুৱা লাগিছে আজি ধুনীয়া ককাইটো কেনে মাৰিছে দে ককাইটো লগত মাৰা কিবা এটা কওক আজি খানাটো খাই কেনেকুৱা লাগিলে ভাল লাগিলে খানা কোনে বনাইছিলে আহক আপুনি আহক এয়া বেলেগ আৰু দেই ভাই বোৱাৰী এইজনী ভণ্টি এইটো ভাই আজি আমি ন খাবলৈ আহিলো জানুৱাৰী 3 তাৰিখে আমাৰ ভাই বাৰী ঘৰ আমি ভাত মাছে মাংস দকচি খালো কেনেকুৱা লাগিলে ভাল লাগিলে আকৌ শনিবাৰে আহিম আকৌ কি গোটাই শনিবাৰে কি গোটাব আপুনি ফাইনেলি ভাত পানী খাই বৈ আজৰি হ'লোঁ আৰু আজৰি হৈ এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ এইফালে মা আইতা আজি থাকিব মাকৰ ঘৰত ন আইতা মাকৰ ঘৰত থাকিব এইফালে দেখিছেনে চব ককা বহি আছে এইফালে মাহী আইতা খুটাটো ধৰি আছে আৰু জমনি কৰিছে বহুত বেছি ভাল লাগিলে আজি আৰু আচলতে এনেকুৱা এটা মানে এনেকৈ চব যেতিয়া লগ হওঁ তেতিয়া খুব বেছি ভাল লাগে আৰু এতিয়া আমি যামগৈ বাৰু আকৌ আমি শনিবাৰে আইতাক নিবলৈ আহিম আৰু সঁচাকৈ বহুত বেছি ভাল লাগে যেতিয়া ঘৰৰ মানুহখিনি লগত লগ হৈ ভাত এসাঁজ খোৱা হয় কিবা এটা খোৱা হয় লাগিলে সেই ভাতকেইটা নিৰামিষেই হওক বা কিবাই হওক বহুত বেছি ভাল লাগে হয়নে নিৰামিষ নাছিলে বাৰু আইতাহঁত একদম ধুনীয়াকৈ হাঁহ মাংস গোটাইছিলে হাঁহ মাংস মই বনালোঁ মানে একদম ভাল লাগিলে আজি দিনটো আৰু আজি 3 তাৰিখ 3 জানুৱাৰী আমি পিকনিক খাই দিলোঁ ঠিক আছে তেন্তে আজিলৈ ভিডিঅ'টো ইমানখিনি